মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ যি অনলাইন এপ্লাই বৰ্তমান হৈ আছে আৰু যদি আপোনালোকে এতিয়ালৈকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰা নাই তেতিয়া এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ইয়াৰ অনলাইন আবেদন আপুনি কেনেকৈ নিজৰ মোবাইলতে কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। তো আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 কাৰণে যদি অনলাইনত আবেদন কৰিব বিচাৰে প্ৰথম আপোনালোকে ইয়াত যোনটো সাইন আপ অপশ্যন আছে তেতিয়া আপোনালোকে সাইন আপত ক্লিক কৰিব লাগিব। তো সাইন আপত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইউজাৰ সাইন আপ এনেকৈ প্ৰথম এপ্লিকেণ্ট নেম, এপ্লিকেণ্ট ইমেইল ID, কণ্টেক্ট নাম্বাৰ, পাছপৰ্ট, কনফাৰ্ম পাছপৰ্ট, তাৰপৰা কেপচাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো সাইন আপ হয় সাইন আপৰ প্ৰচেছটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো সাইন আপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত যোনটো লগ ইনৰ অপশ্যন আছে কাষতে আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত ইউজাৰ লগ ইন আপোনালোকে সাইন আপ কৰোঁতে যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছিলে সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব। তাৰপৰা ইয়াত লগ ইন কৰা দুটা অপশ্যন আছে আপোনালোকে, এটা হ'ল লগ ইন উইথ পাছপৰ্ট, আপোনালোকে সাইন আপ কৰোঁতে যোনটো পাছপৰ্ট দিছিলে সেই পাছপৰ্টটো দি আপোনালোকে লগ ইন কৰিব পাৰিব, আৰু এটা আছে যদি আপুনি পাছপৰ্টটো পাহৰি গৈছে লগ ইন উইথ OTP, তো OTP আৰু কেপচাৰটো দিও আপুনি লগ ইন কৰিব পাৰিব। তো ইয়াত দুটা অপশ্যন আছে। তো মই মোৰ পাছপৰ্টটো দি ইয়াত লগ ইন কৰি লৈছোঁ আৰু আপোনালোকেও সাইন আপ কৰাৰ পিছত এনেদৰে লগ ইন কৰি ল'ব আৰু লগ ইন কৰাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাই যাব। তো ইয়াত প্ৰথম আপোনাৰ যোনটো এপ্লিকেণ্ট নেম আপোনালোকে যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেইকাৰণে সেইটো ইয়াত আহি গৈছে। তো ইয়াত নেক্সট আপোনাৰ যোনটো ফাদাৰ্ছ নেমৰ অপশ্যন আছে ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো দিব লাগিব, তাৰপৰা জেণ্ডাৰটো আপুনি দিব, তাৰপিছত ছ'চিয়েল কেটেগৰী ইয়াত আপোনালোকৰ কাষ্টটোৰ কথা সুধিছে, আপোনালোকে OBC নে SC নে ST নে জেনেৰেল কাষ্টৰ হয় সেইটো ইয়াত দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থত আপোনাৰ যোনটো আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ আছে সেইটো দিব, তাৰপিছত পান নাম্বাৰত আপোনালোকৰ পান কাৰ্ডৰ যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো ইয়াত দিব। তাৰপৰা একেবাৰে তলত এমপ্লয়মেণ্ট এক্সচেঞ্জ নং বুলি যোনটো আছে তাত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত সুধিছে আপোনালোকৰ BPL বুলি যোনটো আছে, যদি আপোনালোকৰ BPL কাৰ্ড আছে তেতিয়া য়েছ দিব আৰু যদি নাথাকে ন' দিব। তাৰপিছত ইয়াত সুধিছে আপোনালোকৰ মেৰিড নে আনমেৰিড, যদি আপোনালোকে মেৰিড হয় তেতিয়া ইয়াত মেৰিড দিব, নহ'লে আনমেৰিড দিব। তাৰপিছত চিলেক্ট ছেক্টৰত আপোনালোকৰ ইয়াত বহুতকেইটা আছে, আপোনালোকৰ যোনটো ছেক্টৰতে দিব বিচাৰে, যদি আপোনালোকে ছাগলী ফাৰ্ম খুলিম বুলি ভাবিছে তেতিয়া ছাগলী ফাৰ্মৰ যোনটো অপশ্যন আছে তাত দিব, আৰু যদি আপোনালোকে গাহৰি পুহিম বুলি ভাবিছে তেতিয়া গাহৰিৰ যোনটো ইয়াত অপশ্যন আছে, ইয়াত বহুতকেইটা অপশ্যন আছে, আপোনালোকে তাত যোনটোৱে দিম বুলি ভাবিছে সেইটো দি ইয়াত ছাব ছেক্টৰটো চিলেক্ট কৰিব লাগিব। যিহেতু গটাৰী পিগাৰী আপোনালোকৰ একেলগে আছে, যদি আপোনালোকে গটাৰী আৰু পিগাৰী ইয়াত চিলেক্ট কৰে তেতিয়া ইয়াত ছাব ছেক্টৰটো আপোনালোকে ইয়াত কোনটো দিব সেইটো চিলেক্ট কৰিব লাগিব। আৰু টাইপ অফ ট্ৰেডত আপোনালোকে এইটো কি হয়, আপোনালোকে মেনুফেকচাৰিং থাকিব, ছাৰ্ভিচ থাকিব, তাৰ যোনটোৱে হয় আপুনি সেইটোতে ইয়াত চিলেক্ট কৰিব। আৰু এই সকলোবিলাক চিলেক্ট কৰি হোৱাৰ পিছত নেক্সট আপোনালোকৰ আপলোড এপ্লিকেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তো ইয়াত আপোনাৰ এখন ফটো আপলোড কৰিব লাগিব নিজৰ, আৰু সেই ফটোখনৰ চাইজটো ধৰি দিছে 20ৰ পৰা 400 KB ভিতৰত, যদিহে তাতকৈ বেছি হয় তেতিয়া সেই ফটোখন ইয়াত আপোনালোকৰ আপলোড নল'ব। আৰু ফটোখন দি হোৱাৰ পিছত ইয়াত পাৰ্মানেণ্ট এড্ৰেছ উইথ মোবাইল নং, তো ইয়াত আপোনাৰ যোনটো এড্ৰেছ হয় এড্ৰেছ লাইন 1ত আপোনাৰ গাঁওখনৰ নাম দিব, এড্ৰেছ লাইন 2ত আপোনাৰ ডাকঘৰটো দিব, এড্ৰেছ লাইন 3ত আপোনাৰ পিন নাম্বাৰটো দিব, তাৰপৰা ডিষ্ট্ৰিক্টটো দিব লাগিব, তাৰপৰা আপোনালোকৰ সমষ্টিটো কি পৰে সেই সমষ্টিটো ইয়াত দিব। তাৰপিছত CO ডিষ্ট্ৰিক্টত আপোনালোকৰ যদি আহে ইয়াত চিলেক্ট কৰিব, প্ৰায় যদি NA থাকে তেতিয়া আপোনালোকে NA দিব, তাৰপৰা পিনক'ডটো দিব, মোবাইল নাম্বাৰটো ইয়াত আহিয়ে যায়, তাৰপিছত ইমেইল ID টো দিব, আৰু এই সকলোবোৰ দি হোৱাৰ পিছত আকৌ আপোনালোকে অলপ তললৈ আহিব। তলত আপোনালোকে সুধিছে আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত আপোনালোকৰ এইটো বিজনেছ এক্টিভিটি, যদি আপোনালোকে প্ৰথমটোত দিয়ে তেতিয়া আপোনালোকৰ আগৰ পৰা কৰা বুজাব, আৰু যদি আপোনালোকে পিছৰটোত দিয়ে এতিয়া আপোনালোকৰ যদি আগৰ পৰা কৰি আছে তেতিয়া প্ৰথমটোত দিব, আৰু যদি কৰা নাই আপোনালোকে পইচাটো পাই কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ছেকেণ্ডটোত দিব। আৰু এড্ৰেছত আকৌ আগত যোনটো এড্ৰেছ দিছিলে সেই এড্ৰেছটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ইয়াত সুধিছে হেভ ইউ এভেইল এনি এছিষ্টেঞ্চ ফ্ৰম গভৰ্ণমেণ্ট, চৰকাৰৰ পৰা আপোনালোকে কিবা পাইছিলে নি সুধিছে, যদি নাই পোৱা নোট দিব, আৰু যদি কিবা পাইছে য়েছ দিব। আৰু ইয়াত হায়েষ্ট একাডেমিক কোৱালিফিকেশ্যনত আপোনাৰ যদি মেট্ৰিক পাছ হয় মেট্ৰিক পাছ দিব, আৰু যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয় হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু যদি গ্ৰেজুৱেশ্যন কৰা হয় ইয়াত আপোনালোকে গ্ৰেজুৱেশ্যন দিব লাগিব।
এই সকলোবিলাক দি হোৱাৰ পিছত ইয়াত সুধিছে নেম অফ দ্য কোৰ্চত মেট্ৰিক পাছ কৰিলে আপোনালোকৰ HSLC আৰু যদি হায়াৰ ছেকেণ্ডেৰী হয় HS ইয়াত আপোনালোকে এইকেইটাও দিব লাগিব তাৰপৰা বৰ্ড ইউনিভাৰ্চিটি ক'ৰবাৰ পাছ কৰা সেইটো দিব লাগিব তাৰপিছত কোনখন কলেজৰ পৰা পাছ কৰা বা ইনষ্টিটিউটখনৰ নাম তাৰপৰা কোনটো তাৰিখত পাছ কৰিছিলে কোনটো চনত এই সকলোবিলাক দিব লাগিব তাৰপৰা পাৰ্চেণ্টেজটো কিমান আছিলে আপোনাৰ তেতিয়া আৰু ডিভিজনটো কোনটো ডিভিজনত পাছ কৰিছিলে এই সকলোবিলাক আপোনালোকে ইয়াত দিব লাগিব একাডেমিক কোৱালিফিকেশ্যনত তাৰপিছত এইবিলাক দি হোৱাৰ পিছত লাষ্টত একেবাৰে আহিলোঁ বেংক ডিটেইলছ তো বেংক ডিটেইলছত আপোনাৰ প্ৰথম বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব তাৰপিছত IFSC কোডটো দিব লাগিব কোনটো বেংকৰ হয় তাৰপিছত ইয়াত এটা অপশ্যন দিছে নেম অফ দ্য বেংক আপোনাৰ যদি আছাম গ্ৰামীণ হয় তেতিয়া ইয়াত আছাম গ্ৰামীণ ছিলেক্ট কৰিব যদি SBI একাউণ্ট নাম্বাৰ দিছে তেতিয়া ইয়াত SBI ছিলেক্ট কৰিব লাগিব তাৰপৰা ব্ৰাঞ্চ নেমটো আপোনালোকৰ বেংকৰ ব্ৰাঞ্চ নেমটো পাছবুকখনতে থাকে আপোনালোকে ওপৰত চাই ল'ব যোনটোৱে লিখা থাকে আপোনালোকৰ ব্ৰাঞ্চ নেমটো সেইটো ইয়াত দিব লাগিব আৰু এড্ৰেছ অফ দ্য বেংকত আপোনাৰ বেংকৰ নিজৰ এড্ৰেছটো নহয় ইয়াত বেংকটো কোনডোখৰ জেগাত আছে আপোনালোকে সেই এড্ৰেছটো ইয়াত দিব লাগিব আৰু এই সকলোবোৰ দি হোৱাৰ পিছত ইয়াত যোনটো ডিক্লেৰেশ্যনত আছে ইয়াত আপোনালোকে টিক কৰিব আৰু টিক কৰি যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে তাত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব মেক পে'মেণ্টৰ ইয়াত তলত যোনটো টিক আছে সেইটো টিক কৰি কনফাৰ্ম পে'ড ক্লিক কৰিব আৰু কনফাৰ্ম পে'ড ক্লিক কৰাৰ লগে লগে আপোনালোক যদি OBC হয় তেতিয়া আপোনালোকে 100 টকা ডাফ কাটিব লাগিব আৰু যদি জেনেৰেল হয় তেতিয়া আপোনালোকে 200 টকা ডাফ কাটিব লাগিব তো মই যাৰ কৰি আছোঁ তেওঁ OBC হয় তো সেইকাৰণে ইয়াত 100 টকা কাটিবলৈ আহিছে তো ইয়াত আপোনালোকে কনফাৰ্ম পে'ড ক্লিক কৰি ইয়াত যোনটো লিভৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু লিভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছত এনেদৰে ওলাই যাব পে'মেণ্ট কাটিবলৈ তো মই ইয়াত QR-খন জেনেৰেট কৰি লৈছোঁ আৰু QR জেনেৰেট কৰাৰ পিছত ইয়াত এইটো সময় ধৰি দিয়ে 6 মিনিটৰ ভিতৰত পে'মেণ্টটো কৰিব লাগে তো মোৰ পে'মেণ্টটো হৈ গ'ল আৰু পে'মেণ্টটো যেতিয়া আপোনালোকৰ ছাকচেছ হৈ যায় ছাকচেছ হৈ যোৱাৰ পিছত আপোনালোকৰ সেই পেজটো কাট খাই আপোনালোকৰ একাউণ্টটো লগ আউট হৈ যায় তো লগ আউট হোৱাৰ পিছত আকৌ আপোনালোকে লগ ইন কৰিব লাগিব লগ ইনত এণ্টাৰ ইয়ৰ কণ্টেক্ট নাম্বাৰ আপোনাৰ যোনটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো আৰু পাছপৰ্টটো দি আগতো প্ৰচেছতে বা OTPটো দি আপোনালোকে লগ ইন কৰিব লগ ইন কৰিলে আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত দেখিছে ষ্টেটাছ পেণ্ডিং তো ষ্টেটাছ পেণ্ডিংটো আপোনালোকে যেতিয়া গেট এনক্লোজ ইয়াত যোনটো আপোনালোকৰ ৰিচিপ্ট আছে সেই ৰিচিপ্টটো ডাউনলোড কৰিলেহে আপোনালোকৰ এইটো ষ্টেটাছটো ছাকচেছ হয় তো মই এতিয়া মোৰ যোনটো অনলাইন কৰা ৰিচিপ্ট হয় সেই ৰিচিপ্টটো মই ইয়াত ক্লিক কৰি ডাউনলোড কৰি লৈছোঁ আৰু ডাউনলোড কৰাৰ পিছত এইটো ইয়াত এনেদৰে আহি গৈছে আৰু যেতিয়া আপোনালোকে এই ৰিচিপ্টটো ডাউনলোড কৰিব তাৰপিছত আপোনালোকে বেক ডাছবৰ্ডত যাব আৰু ডাছবৰ্ডত যোৱাৰ লগে লগে ইয়াত যোনটো পেণ্ডিং আহিছে এইটো আপোনালোকৰ সন্মুখত ছাকচেছ বুলি আহি যাব তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ 2.0 যি অনলাইন এপ্লাই হৈ আছে আপোনালোকেও এনেদৰে